শ্রীমদ ভাগৱত গীতাৰ তৃতীয় অধ্যায় কৰ্মযোগ। এই তৃতীয় অধ্যায় অৰ্থাৎ কৰ্মযোগত মনুষ্যই কৰ্ম কিয় কৰিব লাগে, কৰ্ম কিয় মনুষ্যৰ বাবে জৰুৰী, জ্ঞান আৰু কৰ্মৰ মাজত কোনটো শ্ৰেষ্ঠ, এইবোৰৰ বিশ্লেষণ আছে। প্ৰথমে আপোনাক ক'ব খুজিছোঁ প্ৰথমটো শ্লোকৰ পৰা 8 নম্বৰ শ্লোকলৈকে কি আছে। কুন্তীপুত্ৰ অৰ্জুনে কৰ্মবন্ধন আৰু জ্ঞান মাৰ্গৰ কথা শুনাৰ পিছত ভগৱান শ্ৰীকৃষ্ণক সুধিছিল, জ্ঞান মাৰ্গেই যদি শ্ৰেষ্ঠ তেনেহ'লে মোক এই ভয়ংকৰ কৰ্মত কিয় লগাইছে। ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সোধা প্ৰশ্নক লৈ আৰম্ভ হৈছিল গীতাৰ তৃতীয় অধ্যায় কৰ্মযোগ। অৰ্জুন উবাচ জয়েসি চেত কৰ্মন্নস্তে মতা বুদ্ধি জনাৰ্দন তৎকিম কৰ্মাণি ভোৰে মাম নিউজ সৈ কেশৱ। অৰ্থাৎ অৰ্জুনে ক'লে, হে জনাৰ্দন, হে কেশৱ, যদি তোমাৰ মতে ভক্তি বিষয়নী বুদ্ধিতকৈ কৰ্মহে শ্ৰেষ্ঠতম হয় তেনেহ'লে এই ভয়ানক যুদ্ধত নিযুক্ত হোৱাৰ বাবে মোক কিয় প্ৰৰোচিত কৰিছে। আপুনি যেন সন্দেহজনক বাক্যৰ দ্বাৰা মোৰ বুদ্ধি বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে, সেয়েহে দয়া কৰি মোক নিশ্চিতভাৱে কওক মোৰ পক্ষে কি কৰা উচিত। তেতিয়া পৰমেশ্বৰ ভগৱানে ক'লে, হে নিষ্পাপ অৰ্জুন, মই পূৰ্বতেই সত্য অম্বেষণৰ দুটা ধাৰা ব্যাখ্যা কৰি কৈছোঁ যে দুই প্ৰকাৰৰ মানুহেহে আত্ম উপলব্ধি কৰিবলৈ চেষ্টা কৰে। কিছু লোকে অভিজ্ঞতা সম্পন্ন দাৰ্শনিক জ্ঞানৰ আলোচনাৰ মাধ্যমেৰে নিজকে জানিব বিচাৰে আৰু কিছুৱে নিজক ভক্তিৰ মাধ্যমেৰে জানিব বিচাৰে। অৰ্থাৎ জ্ঞানীজনৰ বাবে জ্ঞান মাৰ্গ আৰু যোগীৰ বাবে নিষ্কাম কৰ্মযোগ বা কৰ্ম মাৰ্গ। কেৱল কৰ্ম নকৰাকৈ কৰ্মফলৰ পৰা মুক্ত হোৱা নাযায়, আকৌ কৰ্ম ত্যাগ কৰিও সিদ্ধি লাভ কৰিব নোৱাৰি। কৰ্ম অনিবাৰ্য। প্ৰত্যেকেই মায়া সমৃদ্ধ গুণসমূহৰ দ্বাৰা প্ৰভাৱিত হৈ অসহায়ভাৱে কৰ্ম কৰি যাবলৈ বাধ্য। সেয়েহে কৰ্ম নকৰাকৈ কোনোকালেই কোনেও থাকিব নোৱাৰে। অৰ্জুন, যি ব্যক্তিয়ে পঞ্চ কৰ্ম সক্ষম ইন্দ্ৰিয় সংযত কৰিও মনে মনে শব্দ ৰস আদি ইন্দ্ৰিয় স্মৰণ কৰে, সেই মূঢ়ই অৱশ্যেই নিজকে বিভ্ৰান্ত কৰে আৰু সেইসকলক মিথ্যাচাৰী ভণ্ড আখ্যা দিয়া হয়। কিন্তু যি ব্যক্তিয়ে মনৰ দ্বাৰা নিজ ইন্দ্ৰিয়বোৰক সংযত কৰি অনাসক্তভাৱে কৰ্ম কৰি যায়, তেওঁ পূৰ্বে উল্লেখ কৰা মিথ্যাচাৰীতকৈ অনেক শ্ৰেষ্ঠ। তুমি শাস্ত্ৰোক্ত কৰ্ম কৰি যোৱা, কিয়নো কৰ্ম ত্যাগতকৈ কৰ্মক হেৰফেৰ নকৰাজনহে শ্ৰেয়। কৰ্ম নকৰাকৈ কোনেও শৰীৰ যাত্ৰাও নিৰ্বাহ কৰিব নোৱাৰে, অৰ্থাৎ জীৱন চলাব নোৱাৰে। আচলতে কৰ্মই জীৱনৰ যাত্ৰাক পূৰ্ণতা দিয়ে, সিদ্ধি প্ৰদান কৰে। অৰ্জুনে জ্ঞানযোগ, জ্ঞানৰ পথ আৰু কৰ্মযোগ মানে কৰ্তব্য পথৰ মাজত বিভ্ৰান্ত হৈ পৰিছে। ভগৱান শ্ৰীকৃষ্ণই তেতিয়া স্পষ্ট কৰি দিছে যে কেৱল জ্ঞানেই যথেষ্ট নহয়। পৃথিৱীত জীৱিকাৰ বাবে কাৰ্যৰ প্ৰয়োজন বা কৰ্মৰ প্ৰয়োজন। নিষ্ক্ৰিয়তা মানে কৰ্মহীনতা কোনো বিকল্প নহয়। প্ৰত্যেক ব্যক্তিয়ে নিজৰ স্বভাৱ অনুসৰি কাম কৰিব লাগিব। কাম সম্পূৰ্ণৰূপে ত্যাগ কৰাটো মুক্তিৰ পথ নহয়, বৰঞ্চ নিজৰ কৰ্তব্য নিস্বাৰ্থভাৱে সম্পন্ন কৰা উচিত। অৰ্থাৎ তৃতীয় অধ্যায় কৰ্মযোগত পহিলা শ্লোকৰ পৰা 8ম শ্লোকলৈকে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজনি দি কৈছে যে মানুহৰ জীৱন যাত্ৰা অৰ্থাৎ জীৱন চলিবলৈও কৰ্মৰ প্ৰয়োজন, আৰু সেই কৰ্মৰ কথাই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক বুজনি দিছে। এতিয়া আচল প্ৰশ্নটো হ'ল যে ভগৱান শ্ৰীকৃষ্ণই কোৱা নিস্বাৰ্থ কৰ্ম কি। ভগৱান শ্ৰীকৃষ্ণই ত্যাগৰ ধাৰণাটোৰ পৰিচয় দিছে। প্ৰতিটো কাৰ্যক উচ্চ উদ্দেশ্যৰ বাবে উৎসৰ্গিত কৰা উচিত বুলি কৈছে। স্বাৰ্থপৰ লাভৰ বাবে কৰা কোনো কৰ্মই এজন ব্যক্তিক বান্ধি ৰাখে। আনপিনে মানে স্বাৰ্থৰ কথা ভাবি যেতিয়া কোনো কৰ্ম কৰা হয় তেতিয়া তেওঁ এক বান্ধোনত আবদ্ধ থাকে। আনহাতে যেতিয়া নিস্বাৰ্থভাৱে তেওঁলোকে কাম কৰে তেওঁলোক মুক্ত হয়। ভগৱান শ্ৰীকৃষ্ণই বিশ্বক ভাৰসাম্য ৰক্ষা কৰি ৰখা মহাজাগতিক চক্ৰ অৰ্থাৎ খাদ্য, বৰষুণ, কৰ্তব্য, কৰ্ম, ত্যাগ ইয়াৰ ব্যাখ্যা দিছে। অৰ্থাৎ ফলাফলৰ প্ৰতি থকা মোহ নোহোৱাকৈ ঈশ্বৰৰ প্ৰসাদ হিচাপে নিজৰ কৰ্ম কৰ্তব্য পালন কৰিলেহে এই ধৰাত মুক্তিৰ পথ সুগম হয়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, বিষ্ণুৰ প্ৰীতি সম্পাদন কৰিবলৈকো কৰ্ম কৰা উচিত। সেয়া নকৰিলে কৰ্মই হ'ব জড়জগতৰ বন্ধনৰ মূল কাৰণ। আৰু সেয়েহে হে কন্তেয়, ভগৱানৰ সন্তুষ্টি বিধানৰ বাবে হ'লেও তুমি তোমাৰ কৰ্তব্য কৰি যোৱা, আৰু এইদৰেই তুমি চিৰকাল সকলো বন্ধনৰ পৰা মুক্ত থাকিব পাৰিবা।
ভগৱানে আৰু কৈছে, সৃষ্টিৰ আৰম্ভণিতে সৃষ্টিকৰ্তা যজ্ঞাদিসহ প্ৰজাসকলক সৃষ্টি কৰি কৈছিল, এই যজ্ঞৰ দ্বাৰা তোমালোকৰ উত্তৰোত্তৰ সমৃদ্ধ হওক। এই যজ্ঞই তোমাৰ সমস্ত অভিষ্ট পূৰ্ণ কৰাত সহায় কৰিব। তোমালোকৰ যজ্ঞ অনুষ্ঠানত সন্তুষ্ট হৈ দেৱতাসকলে তোমালোকৰ উপকাৰ সাধন কৰিব। এনেদৰেই তোমালোকে পৰস্পৰৰ হিত সাধন কৰি পৰম মংগল লাভ কৰিবা হওক। যজ্ঞৰ ফলত দেৱতাসকল সন্তুষ্ট হৈ তোমালোকৰ বাঞ্ছিত ভোগ্য বস্তু প্ৰদান কৰিব। কিন্তু দেৱতাসকলৰ দ্বাৰা প্ৰদত্ত বস্তু সেইসকলে তেওঁলোকক নিবেদন নকৰাকৈ যিয়ে ভোগ কৰে তেওঁলোক নিশ্চয়কৈ চোৰ। ঈশ্বৰ ভক্তসকলে সমস্ত পাপৰ পৰা মুক্ত হয়, কাৰণ তেওঁলোক যজ্ঞাবিশিষ্ট অন্নাদি ভোগ কৰে। যিসকলে কেৱল স্বাৰ্থপৰ হৈ কেৱল নিজৰ ইন্দ্ৰিয়ৰ তৃপ্তিৰ বাবে অন্নাদি ৰান্ধে, তেওঁ সবে কেৱল পাপকেই ভোজন কৰে। অন্ন গ্ৰহণ কৰি প্ৰাণীসকলে জীৱন ধাৰণ কৰে। বৰষুণ হোৱাৰ ফলত অন্ন উৎপন্ন হয়। যজ্ঞ অনুষ্ঠান কৰাৰ ফলত বৰষুণৰ সৃষ্টি হয় আৰু শাস্ত্ৰোক্ত কৰ্মৰ ফলত যজ্ঞৰ উৎপন্ন হয়। যজ্ঞাদি কৰ্ম বেদৰ পৰা উদ্ভৱ হৈছে আৰু বেদৰ আখৰ পৰমেশ্বৰ ভগৱানৰ পৰা প্ৰকাশিত হৈছে। ইয়াৰ উপৰি সৰ্বব্যাপক ব্ৰহ্ম সদায় যজ্ঞতেই প্ৰতিষ্ঠিত হৈ আছে। হে অৰ্জুন, যি ব্যক্তিয়ে নিজ জীৱনত এই বেদৰ দ্বাৰা প্ৰতিষ্ঠিত যজ্ঞ অনুষ্ঠানৰ পন্থা অনুসৰণ নকৰে, সেই ব্যক্তিয়ে ইন্দ্ৰিয় সুখপৰায়ণ পাপী ব্যক্তিয়ে বৃথা জীৱন ধাৰণ কৰে, অৰ্থাৎ জীৱন বৃথা, জীৱন অৰ্থহীন। ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক বুজাইছে, আনকি জ্ঞানী আৰু সৰ্বশ্ৰেষ্ঠ নেতাসকলেও কাম কৰিব লাগিব, কিয়নো তেওঁলোকৰ কাৰ্যই আনৰ বাবে আদৰ্শ হৈ পৰে। তেওঁ নিজৰ আদৰ্শ দিছে, যদিও তেওঁ কৰ্মৰ বাহিৰত, তথাপিও তেওঁ জগতৰ লাভৰ বাবে কাৰ্য সম্পাদন কৰিবই লাগিব। নেতাসকলে নিস্বাৰ্থভাৱে কামত লিপ্ত হ'ব লাগে, জ্ঞানৰ অভাৱ থকাসকলৰ বিশ্বাসক অশান্তি নিদিয়াকৈ, অৰ্থাৎ ক্ষমতাত যি আছে, নেতৃত্বত যিসকল আছে, তেওঁলোকে আদৰ্শৰে নেতৃত্ব দিব লাগিব। নিজৰ দায়িত্বসমূহ অধ্যাৱসায় সহিতে সম্পন্ন কৰিব লাগিব, অৰ্থাৎ কৰ্মৰ বিকল্প এই পৃথিৱীত একোৱেই নাই। কিন্তু যি ব্যক্তি নিজ আত্মাতেই লীন, আত্মাতেই তৃপ্ত, আত্মাতেই সন্তুষ্ট, তেওঁৰ কোনো কৰ্তব্য কৰ্ম নাই। বুজি যাব দেই, আত্মাৰ আনন্দ অনুভৱকাৰী ব্যক্তিৰ এই জগতত ধৰ্ম অনুষ্ঠানৰ কোনো প্ৰয়োজনীয়তা নাই আৰু এই প্ৰকাৰ কৰ্ম নকৰাৰো কোনো কাৰণ নাই। তেওঁলোকে অন্য কোনো প্ৰাণীৰ ওপৰতো নিৰ্ভৰ কৰিবলগীয়া নহয়। তদুপৰি কৰ্মফলৰ প্ৰতি আসক্ত হৈ কৰ্ম সমাপন কৰা, অনাসক্ত হৈ কৰ্ম কৰাৰ ফলত মানুহে পৰতত্ত্ব লাভ কৰিব পাৰে। জনকৰ দৰে ৰজায়ো কৰ্মৰ দ্বাৰাই সংসিদ্ধি প্ৰাপ্ত কৰিছিল আৰু জনসাধাৰণক শিক্ষা দিবৰ বাবেই তুমি কৰ্ম কৰা উচিত অৰ্জুন। এজন শ্ৰেষ্ঠ ব্যক্তিয়ে যিদৰে আচৰণ কৰে, সাধাৰণ মানুহে তেওঁক অনুসৰণ কৰে। তেওঁ যি শুদ্ধ বুলি স্বীকাৰ কৰে, সমগ্ৰ পৃথিৱীয়ে সেইটোৰ অনুসৰণ কৰে। হে পাৰ্থ, এই ত্ৰিজগতত মোৰ কোনো কৰ্তব্য নাই, মোৰ অপ্ৰাপ্তও তেনে একো নাই, প্ৰাপ্তব্যও একো নাই, তথাপি মই কৰ্মত লিপ্ত আছোঁ। ভগৱানে কৈছে, এই ত্ৰিজগত, এই তিনি জগত, স্বৰ্গ মৰ্ত্য পাতালত ভগৱানৰ কোনো কৰ্ম নাই, কোনো পাবলগীয়া নাই বা কোনো অপ্ৰাপ্তিও নাই, তথাপিও স্বয়ং ভগৱান কৰ্মত লিপ্ত হৈ আছে। সেই কথা অৰ্জুনক বুজনি দিছে। তাৰপিছত কৈছে ভগৱান শ্ৰীকৃষ্ণই, হে পাৰ্থ, মই যদি কৰ্তব্য কৰ্মত প্ৰবৃত্ত নহওঁ, তেন্তে মোৰ অনুবৰ্তী হৈ সমস্ত মানুহেই কৰ্ম ত্যাগ কৰিব। অৰ্থাৎ ভগৱানেই যদি কৰ্ম নকৰে, তেনেহ'লে মনুষ্যই কিয় কৰ্ম কৰিব? মই যদি কৰ্ম নকৰোঁ, তেন্তে এই সমস্ত লোক উচ্ছন্ন হ'ব, মই বৰ্ণ সংকৰ সৃষ্টিৰ কাৰক হ'ম আৰু তাৰ ফলত মোৰ দ্বাৰা সমূহ প্ৰজাৰ বিনষ্ট হ'ব। হে ভাৰত, অজ্ঞানীয়ে যিদৰে কৰ্মফলৰ প্ৰতি আসক্ত হৈ তেওঁলোকৰ কৰ্তব্য কৰ্ম কৰে, তেনেদৰেই জ্ঞানীও অনাসক্ত হয়। মানুহক সঠিক পথত পৰিচালিত কৰিবৰ বাবেই কৰ্ম কৰিব। জ্ঞানী লোকসকলে কৰ্ম আসক্ত জ্ঞানহীন লোকসকলৰ বুদ্ধি বিভ্ৰান্তিকৰ নকৰে, বৰঞ্চ তেওঁলোকে ভক্তি সহকাৰে কৰ্মৰ জ্ঞানহীন ব্যক্তিসকলক কৰ্মৰ প্ৰতি আকৃষ্ট কৰে। অৰ্থাৎ কৰ্মৰ প্ৰতি আপুনি আকৃষ্ট হ'বলৈ হ'লে কৰ্ম আপুনি কৰিব লাগিব, আৰু জ্ঞানী লোকেও সকলো লোককেই কৰ্মৰ প্ৰতি আকৃষ্ট হ'বলৈ উৎসাহ যোগাব লাগিব। ভগৱান শ্ৰীকৃষ্ণই সেই কথাই কৈছে। ভগৱান শ্ৰীকৃষ্ণই পৰৱৰ্তী শ্লোকসমূহত বৰ্ণনা কৰিছে কেনেকৈ প্ৰকৃতিৰ তিনিটা গুণ, সত্বগুণ, ৰজগুণ আৰু তমগুণ, এই তিনি গুণে কিদৰে মনুষ্যৰ আচৰণ নিয়ন্ত্ৰণ কৰে।
এই কথাখিনি আমি বুজাই ক'ব খুজিছোঁ। মানুহে নিজৰ স্বভাৱ অনুসৰি কাম কৰে, প্ৰকৃতি অনুসাৰে। গতিকে আনৰ কৰ্তব্য অনুসৰণ নকৰি সকলোৱে নিজ নিজ কৰ্তব্য পালন কৰাটো উচিত। ইচ্ছা আৰু অহংকাৰে এই ভ্ৰম সৃষ্টি কৰে যে আমি কৰ্তা, কিন্তু আচলতে প্ৰকৃতিয়েই কিছুমান কাম কৰে। আমাৰ শৰীৰত অভ্যন্তৰত চলি থকা কিছুমান কামত আমাৰ নিয়ন্ত্ৰণ নাই। যেনে পাকস্থলীয়ে আমি শুই থাকিলেও তাৰ কাম কৰিব, হজম কৰিবলগীয়া এনজাইমবোৰে হজম কৰিব, মগজুৱে নিজৰ কাম কৰিব, ৰক্ত সঞ্চালন নিজে নিজে হৈ থাকিব। এইবোৰত আমি একো কৰিব নোৱাৰোঁ বা আমাৰ কোনো হাত নাই, আমি কৰ্তা নহয়। ঠিক সেইদৰে এই পৃথিৱীত যিবোৰ ঘটনা ঘটে, কিছুমান ঘটনাত আমাৰ মুঠেই নিয়ন্ত্ৰণ নাই। আমি বৰষুণ আহক বুলি বৰষুণ দিয়াব নোৱাৰোঁ, সেইবোৰ নিজে নিজেই হ'ব। এইবোৰত আমি নিজে কৰ্তা, মই কৰ্তা বুলি অহংকাৰ কৰাৰ কোনো যুক্তি নাই। প্ৰকৃতিয়ে কাৰ্যক পৰিচালিত কৰে বুলি স্বীকাৰ কৰি এইটো ইগুৰ পৰা আমি মুক্ত হৈ ফলাফলৰ প্ৰতি ভাৱ নৰখাকৈ আমি আগবাঢ়ি যাব লাগিব। এইখিনিকে পৰৱৰ্তী শ্লোকসমূহত এনেকৈ কোৱা হৈছে। ২৭ নম্বৰ শ্লোকৰ পৰা, অন্ধকাৰত আবৃত জীৱ জড় প্ৰকৃতিৰ ত্ৰিগুণ দ্বাৰা সমাপন কৰা কাৰ্যৰো নিজৰ কাৰ্য বুলি অভিহিত কৰি মই কৰ্তা বুলি গৌৰৱ কৰে। হে মহাবাহু, তত্ত্বৰ জ্ঞান থকা লোকে ভগৱত ভক্তিমুখী কৰ্ম ও সকাম কৰ্মৰ পাৰ্থক্য অনুধাৱন কৰি কাহানিও ইন্দ্ৰিয় সুখ কিম্বা ভোগাত্মক কৰ্মত প্ৰবৃত্ত নহয়। জড় প্ৰকৃতি গুণৰ দ্বাৰা মোহাচন্ন হৈ অজ্ঞানীসকলে জাগতিক কাৰ্যকলাপত প্ৰবৃত্ত হয়, কিন্তু তেওঁলোকৰ কৰ্ম নিকৃষ্ট হ'লেও তত্ত্বজ্ঞানী পুৰুষে সেই মন্দবুদ্ধি আৰু অল্পজ্ঞ ব্যক্তিগণক বিচলিত নকৰে। তদুপৰি হে অৰ্জুন, আধ্যাত্ম চেতনা সম্পন্ন হৈ তোমাৰ সমস্ত কৰ্ম মোক সমৰ্পণ কৰা আৰু মমতাশূন্য নিষ্কাম তথা শোকশূন্য হৈ তুমি যুদ্ধ কৰা। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, তোমাৰ কৰ্তব্য এই মুহূৰ্তত যুদ্ধ কৰা। মোৰ নিৰ্দেশ অনুসৰি যিসমূহ মানুহে নিজ কৰ্ম কৰে অথবা যিয়ে শ্ৰদ্ধাৱান আৰু ভক্তি সহিতে মোৰ উপদেশ অনুসৰণ কৰে, তেওঁলোকো কৰ্ম বন্ধনৰ পৰা মুক্ত হয়। কিন্তু যিসকলে অসূয়াপূৰ্বক মোৰ উপদেশ পালন নকৰে, তেওঁলোকক সমস্ত জ্ঞানৰ পৰা বঞ্চিত, বিমূঢ় কিম্বা পৰমাৰ্থ লাভৰ সকলো প্ৰচেষ্টাৰ পৰা ভ্ৰষ্ট বুলি জানি ল'বা। জ্ঞানী লোকেও নিজৰ স্বভাৱ অনুসৰি কাৰ্য কৰে, কাৰণ প্ৰত্যেকেই ত্ৰিগুণজাত স্বকীয় স্বভাৱক অনুগমন কৰে, নহ'লে নিগ্ৰহ কৰিনো কি লাভ হ'ব। সমূহ জীৱই ইন্দ্ৰিয়গ্ৰাহ্য বস্তুতেই আসক্তি অথবা বিৰক্তি অনুভৱ কৰে, কিন্তু এনেদৰে ইন্দ্ৰিয় আৰু ইন্দ্ৰিয়ৰ বিষয়সমূহৰ বশীভূত হোৱা উচিত নহয়, কাৰণ সেয়া পাৰমাৰ্থিক প্ৰগতিৰ পথত একোটা প্ৰতিবন্ধক। গতিকে নিজ ধৰ্মৰ অনুষ্ঠান দোষযুক্ত হ'লেও উত্তম ৰূপত অনুষ্ঠিত পৰধৰ্মতকৈ নিজ ধৰ্ম শ্ৰেয়। স্বধৰ্ম সাধনত যদি মৃত্যু হয় সেয়া মংগলজনক, কিন্তু আনৰ ধৰ্মানুষ্ঠান কৰা বিপদজনক। ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে এই কথা যে নিজৰ ধৰ্ম সঁচাকৈয়ে গুৰুত্বপূৰ্ণ। তেতিয়া অৰ্জুনে ক'লে, হে প্ৰভু, মানুহ কাৰ দ্বাৰা পৰিচালিত হৈ অনিচ্ছা সত্ত্বেও বলপূৰ্বকভাৱে নিয়োজিত হৈ পাপাচাৰত প্ৰবৃত্ত হয়। অৰ্জুনে সুধিছে, এজন ব্যক্তিক পাপ কৰিবলৈ কিহে বাধ্য কৰে? অনিচ্ছাকৃতভাৱেও। ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কৈছে, ৰজগুণৰ পৰা জন্ম হোৱা কামনা, খং মানে ক্ৰোধ প্ৰকৃত শত্ৰু মনুষ্যৰ। ইচ্ছাই মনটোক বিচলিত কৰে আৰু দুখৰ দিশলৈ লৈ যায়। ভগৱান শ্ৰীকৃষ্ণই আত্ম অনুশাসনৰ জৰিয়তে ইন্দ্ৰিয়, মন আৰু বুদ্ধিমত্তা নিয়ন্ত্ৰণ কৰাৰ পৰামৰ্শ দিছে। আচলতে এই কথাত যদি আপুনি অন্তৰ্দৃষ্টি দিয়ে, তেনেহ'লে আপুনি জানিব, বুজিব যে ইচ্ছাই হৈছে মনুষ্যৰ সমস্ত দুখৰ কাৰণ। প্ৰজ্ঞা আৰু আত্মনিয়ন্ত্ৰণৰ জৰিয়তে ইয়াক অতিক্ৰম কৰিব পাৰিলে মুক্তিৰ দিশত আপুনিও আগবাঢ়ি যাব পাৰিব। তাৰপিছত ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, ৰজোগুণৰ পৰাই সমুদ্ভূত কামেই মানুহক পাপত প্ৰবৃত্ত কৰে আৰু এই কামেই ক্ৰোধলৈ পৰিণত হয়। কাম সৰ্বগ্ৰাসী আৰু পাপাত্মক। এই কামকেই জীৱৰ প্ৰধান শত্ৰু বুলি জানি ল'বা। ইন্দ্ৰিয়সমূহ মন আৰু বুদ্ধি এই কামৰ আশ্ৰয়স্থল। এই ইন্দ্ৰিয়ৰ দ্বাৰা কাম জীৱৰ প্ৰকৃত জ্ঞানক আচ্ছন্ন কৰি তাক বিভ্ৰান্ত কৰে। ইয়াৰ উপৰি হে ভৰতশ্ৰেষ্ঠ, তুমি প্ৰথমেই ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰিত কৰি জ্ঞান আৰু বিজ্ঞাননাশক পাপৰ প্ৰতীক ৰূপ এই কামক বিনাশ কৰা। স্থূল জড় পদাৰ্থতকৈ ইন্দ্ৰিয়সমূহ শ্ৰেয়, ইন্দ্ৰিয়সমূহতকৈ মন শ্ৰেয়, মনতকৈ বুদ্ধি শ্ৰেয়
আৰু আত্মা সেই বুদ্ধিতকৈও শ্ৰেয়। হে মহাবীৰ অৰ্জুন, নিজকে জড় ইন্দ্ৰিয় মন আৰু বুদ্ধিৰ অগোচৰ ভাবি নিশ্চয়াত্মিক বুদ্ধিৰ দ্বাৰা মন স্থিৰ কৰা আৰু এনেদৰেই চিত শক্তিৰ দ্বাৰা কামৰূপ দুৰ্জয় শত্ৰুক জয় কৰা। অৰ্থাৎ এই ধৰাত, এই জগতত ক্ৰোধ লোভ মোহৰ পৰা মুক্ত হৈ কৰ্ম সম্পাদন কৰিব পাৰিব লাগিব। মোহ নোহোৱাকৈ নিস্বাৰ্থভাৱে নিজৰ কৰ্ম কৰ্তব্য পালন কৰিবলৈ পৰামৰ্শ দিছে ভগৱান শ্ৰীকৃষ্ণই। উদাহৰণেৰে নেতৃত্ব দিয়ক, বৃহত্তৰ মংগলৰ বাবে আপুনি কাম কৰক, প্ৰকৃতিয়ে কাৰ্যক পৰিচালিত কৰে বুলি স্বীকাৰ কৰি লওক, অহমিকা বোধৰ পৰা মুক্ত হওক, জ্ঞান আৰু অনুশাসনৰ জৰিয়তে ইচ্ছা আৰু খং আপুনি নিয়ন্ত্ৰণ কৰক। আৰু এই তৃতীয় অধ্যায় কৰ্মযোগৰ জৰিয়তে কৰ্মযোগৰ ভেটি স্থাপন কৰা হৈছে। কৰ্ম নিস্বাৰ্থভাৱে কৰা হ'লে আধ্যাত্মিক মুক্তিৰ পথ আপোনা আপুনি ওলাই যায়। আৰু সেই কথাই অৰ্জুনক দঢ়াই দঢ়াই বুজনি দিছে ভগৱান শ্ৰীকৃষ্ণই।